স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। এতিয়া আজি প্ৰশ্নটো আৰম্ভ কৰোঁ। আজি প্ৰশ্নটো অকল এটাই প্ৰশ্ন নহয়, এইটো প্ৰশ্নৰ পৰা আপোনালোকে কনচেপ্ট এটা গম পাব। চাওক, ইফ দ্য 3-digit number 2, 4 and x is divisible by 9, what is the value of x? কথাটো কৈছে কি, তিনিটা ডিজিটৰ নম্বৰ আছে, তিনিটা সংখ্যাৰ নম্বৰ ধৰি লওক ইয়াত দিছে 2, 4 আৰু x 2, 4x। যদি সংখ্যাটো 2, 4x টো দশমিক আছে না, 2, 4 আৰু এইটো দিছে x দিছে। এই 2, 4xক যদি এই সংখ্যাটোক যদি আমি 9ৰে যদি ডিভাইড কৰোঁ তেনেহ'লে মানে নহয় হ'ব লাগিব, একদম পাৰফেক্ট হ'ব লাগিব। তাৰপাছত এক্সটোৰ মান কি আমাক সুধিছে, মানে এটা সংখ্যা যিটো 9ৰে বিভাজন হয়, কিন্তু সংখ্যাটোৰ দুটা সংখ্যা দিছে আৰু এটা সংখ্যা x বুলি ধৰি লৈছে। এতিয়া আমি এই প্ৰশ্নটো কৰাৰ আগতে আমি এটা বস্তু চাই ল'ব লাগিব, 9ৰে কি বস্তু ডিভাইড হয়, 9ৰে মানে কি বস্তু হৰণ, কোনটো সংখ্যাক 9ৰে কোনটো সংখ্যাক হৰণ কৰিব পাৰি। এই চাওক, যদি আমি যিকোনো সংখ্যা এটা বনাওঁ, 5, 5 4 9, 54, 9 যদি ডিভাইড কৰোঁ 9 6 গুণ 16। এতিয়া যদি আপুনি যদি চাই আৰু কিমান হয় 4 কি যোগ কৰিলে নহ'ব, 4 5 6 7 8 9 5 45। চাওক, ইয়াৰে যোনটো চাম হয় মানে ইয়াৰ যোগফলটো যদি 9 যদি হয়, চোৱা হা, এইটো যদি আমি ডিভাইড কৰোঁ 9 45 যদি 9ৰে ডিভাইড যদি কৰোঁ 9 5 গুণ 45। আপুনি যদি বেলেগ সংখ্যাও যদি চাই, যদি তাত চাই চাব, 300 আপুনি 3 লগত কি যোগ কৰিলে নহ'ব, 7 নহয় 6 7 8 9, 3 লগত 6 যোগ কৰিলে কি হ'ব, নহ'ব। এইটো চাওক, 9 যদি 9 4 গুণ 37 যাই আছে। আপুনি যদি সংখ্যা যদি উল্টা কৰি যদি চাই তেতিয়াও যাব, 9 গুণ 9 9 4 9 3 গুণ 9 4 গুণ 37 9 5 37 9 4 গুণ 9 5 গুণ 45 9 6 গুণ 6 9 7 গুণ 63 9 7 গুণ 63। চাওক, এইটো উল্টা কৰি দিলেও যাই আছে। এই 45টোক যদি আপুনি যদি উল্টা কৰি লিখি লিখে 54 বুলি যদি লিখে তেনেহ'লে যাব 9 6 গুণ 54, 45টো উল্টাকৈ লিখিলে যাব। মানে কথাটো আমি গম পালোঁ কি, যিকোনো সংখ্যা, এইটো সংখ্যা 3টা থাকিব পাৰে, 4টা থাকিব পাৰে। 3টা এটা মই আপোনাক এক্সাম্পল দি আছোঁ। চাওক, 2 3 0 5 হ'ল, 2 3 5 5 4 9, এইটো 9ৰে ধুনীয়াকৈ ডিভাইড হ'ব। 4 5 6 7 8 9, এইটো 9ৰে ডিভাইড হ'ব। 9 গুণ 9 9 2 গুণ 9 3 গুণ 27 9 2 গুণ 18 8 9 10 11 12 13 কিমান থাকিল 5 54 9 6 গুণ 6। মানে যিকোনো সংখ্যা তাৰ যদি যিকোনো সংখ্যা, এইটো 3টা সংখ্যা হ'ব পাৰে, 2টা সংখ্যা হ'ব পাৰে, তাৰ যদি যোগফল যদি 9 হয় তেনেহ'লে সেই সংখ্যাটো 9ৰে ডিভাইড হ'ব। আপুনি এইটো কথা মনত ৰাখক, এইটোৱে গুৰুত্বপূৰ্ণ কথা। এনেকুৱা সংখ্যা 9 যদি বহাই দিয়ে, যিটো সংখ্যাত গোটেইকেইটা যোগ কৰাৰ পাছত 9 ওলায়, সেইটোৱে 9ৰে ডিভাইড হয়। মানে সেইটো কথা, সেইটো কনচেপ্ট মানুহে জানে না নাজানে, সেইটো কথা চাবৰ কাৰণে মানে এই কুৱেশ্যনটো দিয়ে বেছিভাগ। এই কুৱেশ্যনটো চাই, যেনেকৈ ত্ৰিকোণমিতিৰ যিকোনো কুৱেশ্যন দিয়ে, মানুহবিলাকৰ ফৰ্মুলাটো মনত আছে নাই, সেনেকৈ এইটো তেনেকুৱা, এইটো নাম্বাৰ ছিষ্টেমৰ কুৱেশ্যন হয় একচুৱেলি। তেনেহ'লে চাওক, আমি গম পালোঁ কি, যিকোনো সংখ্যা যদি যোগফল যদি 9 হয় তেনেহ'লে 9 দি কাটা যাব। 4টা সংখ্যা হ'ব পাৰে, 5টা হ'ব পাৰে, যিয়ে নহওক। এতিয়া চাওক, 2 যোগ 4 যোগ xৰ কথা হৈছে, xটো আমি গম পালে ইয়াৰ এনচাৰটো 9 হৈ যাব। xটো গম পালে। চাওক, 4 5 6 7 8 9, xৰ জেগাত 3 বহাই দিলেতো 9 হৈ যায়। কুৱেশ্যন সলভ, একদম নৰ্মেল।
কুৱেশ্যন এনচাৰ এইটো আপুনি যদি এইটো নম্বৰ এইটো কুৱেশ্যন যদি ChatGPT কৰিও যদি আপুনি যদি চায় তেতিয়াহ'লে আপুনি এইটোৱে পাব 3 পাব কোনো কৰিব লগা কথা নহয় ডাইৰেক্ট কুৱেশ্যন চাব পেপাৰত চোৱাৰ লগে লগে নৰে ডিভাইড কৰিব পৰা আপোনাক যদি কয় নৰে ডিভাইড কৰিব পৰা এটা সংখ্যা দি দিব তাৰে এটা সংখ্যা নাই আৰু ক'ব নৰে ডিভাইড হ'ব এই সংখ্যাটো এই 100 জাগাত কি হ'ব আপুনি চিম্পলি যোগ কৰি চাব 4 5 6 হৈ আছে 7 8 9 3 যোগ কৰিলে হৈ যায় ডাইৰেক্ট অপশ্যন এনেকৈ ক্লিক কৰি দিলাক আগবাঢ়লাক বেলেগ কুৱেশ্যন চালাক যি কি নহওক আজিৰ কাৰণে এইখিনি ধন্যবাদ আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে ভালদৰে পঢ়া শুনা কৰি থাকক আৰু দিয়া ভিডিঅ'বোৰ চাব তাৰ নোটছ বনাব তাক ৰিভিজন কৰি থাকিব মানে চাওক মোৰ ভিডিঅ'বিলাকত একদম সৰু সৰু কুৱেশ্যন থাকে কিন্তু কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব মনত থকাটো বেছি গুৰুত্ব কুৱেশ্যন মই কৰি যাই আছোঁ আপুনি চাই আছে মনত থকাটো মেইন কথা যি কি নহওক ছাবস্ক্ৰাইব কৰিব এতিয়াৰ কাৰণে আজিৰ কাৰণে আৰু বাই বাই